ৰিজাৰ্ভ ফৰেষ্টখন 1928 চনতে সংস্থাপন কৰা হৈছিলে আৰু ইয়াত যিকোনো কাৰণতে নহওক কিছুমান মানুহ ইয়াত বেআইনীভাৱে বসবাস কৰিছিলে আৰু আমি মাননীয় উচ্চ ন্যায়ালয়ৰ যিটো নিৰ্দেশ আছিলে অৰ্ডাৰ আছিলে সেইটোৰ মতে গৈ পেলাই ইয়াত আইনী প্ৰক্ৰিয়াৰ মাজত গৈ আমি তেওঁলোকক প্ৰথমে ন'টিছ ছাৰ্ভ কৰা হ'ল ন'টিছৰ পিছত তেওঁলোকে নিজৰ প্ৰত্যুত্তৰ যিবিলাকে দাখিল কৰিছে তেওঁলোকৰ এইখিনি চোৱা চিতা কৰা হ'ল জইণ্ট ছাৰ্ভে কৰা হ'ল ৰেভিনিউৰ লগত তেওঁলোকৰ ছাৰ্ভে কৰাৰ পিছত দেখা গ'ল যে তেওঁৰ যদি কিবা কাগজ পত্ৰ আছে তেতিয়াহ'লে বিশেষভাৱে পৰীক্ষাৰ কাৰণে আমাৰ ৰাজহ বিভাগলৈও আমাৰ জিলা আয়ুক্তৰ ওচৰত তেওঁলোকেও চালে আকৌ এটা যুটীয়া আমি ছাৰ্ভে আৰু এটা কৰা হ'ল তাৰপিছত তেওঁলোকক এটা স্পীকিং অৰ্ডাৰ দিয়া হ'ল যে এই আপোনালোকৰ যিটো প্ৰতিবেদন সেইখিনি মঞ্জুৰ হোৱা নাই আৰু আপোনালোকে যাব লাগিব সেই মৰ্মে আজি আমি অহাকাইলৈ আমি উচ্ছেদৰ অভিযান আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ ইয়াত যথেষ্টখিনি প্ৰিপেৰেশ্যন কৰিছে জিলা প্ৰশাসন পুলিচ প্ৰশাসন নগাঁও জিলাৰ আৰু বন বিভাগে লগ লাগি মই ভাবোঁ যে কোনো অসুবিধা হ'ব নালাগে আৰু অলৰেডি আপোনালোকে দেখিছে যে বহুত মানুহ নিজাববীয়াকৈ ওলাই গৈছে আৰু কাইলৈ প্ৰায় মানুহে ওলাই যাব বুলি মই আশা কৰিছোঁ আৰু এইটো খুব এটা ভাল বনাঞ্চল বনহস্তীৰ কাৰণে যিটো নগাঁৱত উপদ্ৰৱ মই ভাবোঁ যে এই 6000 বিঘা লুটিমাই আৰু 1600 বিঘা আমাৰ বৰপানী এই দুটা অঞ্চল যেতিয়া বেদখল মুক্ত হ'ব তেতিয়া নগাঁও ৰাইজে কিন্তু হাতী মানুহ সংঘাতৰ পৰাও বহুতখিনি মুক্তি পাব বুলি মই ভাবিছোঁ